নিৰ্বাচনী ধামখুমীয়াৰ মাজতে মুখ্যমন্ত্ৰীৰ হোলীৰ আনন্দ বৰপেটাৰ দৌল উৎসৱত ভাগ ললে মুখ্যমন্ত্ৰীয়ে চুৰিয়া পিন্ধি সত্ৰত প্ৰৱেশ মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰক্ষীৰ ৰাজ্যৰ সৰ্বত্ৰে ফাকু আৰু চাহ হোলীৰ ৰঙেৰে ৰঙীন ৰাজ্যবাসী হোলী বুলিলেই বিশেষ চৰ্চা লাভ কৰে বৰপেটাৰ দৌল উৎসৱে দৌল মহোৎসৱৰ তৃতীয় দিনাও উদুলি মুদুলি বৰপেটা সত্ৰৰ বাকৰি 5 দিনীয়াকৈ আৰম্ভ হোৱা দৌল মহোৎসৱৰ বৃহস্পতিবাৰলৈ হ'ব ভৰদৌল বৰপেটা সত্ৰৰ ভৰদৌল অনুষ্ঠানত উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অজস্ৰ গুণমুগ্ধৰ মাজত এইদৰেই দেখা গ'ল মুখ্যমন্ত্ৰীগৰাকীক মুখ্যমন্ত্ৰীক ৰং সানি এখন ফটো উঠিবলৈ হেতা ওপৰা লগালে শ শ জনতাই মুখত ৰং সানি মুখ্যমন্ত্ৰীয়েও ললে আনন্দ প্ৰত্যেক বছৰে হোলীৰ দিনা বৰপেটা সত্ৰত আহিব চেষ্টা কৰোঁ আজি বৰপেটা সত্ৰত হোলীত আহি আমাৰ কৈলা বাবাক সেৱা কৰাৰ দৌল গোবিন্দ সেৱা কৰাৰ সৌভাগ্য হ'ল মই পৰম পিতাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু অসমবাসী ৰাইজৰ মংগল কামনা কৰিছোঁ হোলী গীত গাই আপোন পাহৰা হোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে ক'লে হোলীত বৰপেটালৈ আহিলে প্ৰতিজন ভক্তৰ মনত উদয় হয় আধ্যাত্মিকতা বৰপেটাত হোলীৰ দিনা আহিলে মনেই পৰিৱৰ্তন হৈ যায় ই বৈকুণ্ঠপুৰীত পৰিণত হয় গতিকে যিসকলে বৰপেটাত হোলীৰ সময়ত আহিছে ইয়াত সময় অতিবাহিত কৰিছে মই ভাবোঁ তেখেতসকল আধ্যাত্মিকভাৱে পবিত্ৰও হয় আৰু ইয়াত থকা সময়খিনি কেনেকৈ পাৰ হৈ যায় কোনেও ধৰিবই নোৱাৰে ফাকুৱা আৰু চাহৰ মাজতে হোলী গীতক লৈ গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰীৰ বিহু ঝুমুৰৰ দৰে হোলী গীতক লৈও অচিৰে চৰকাৰে ল'ব বিশেষ পৰিকল্পনা মোৰ প্লেনিং আছে এই বছৰে মই ভাবিছিলোঁ কিন্তু নিৰ্বাচনৰ কাৰণে ঠিক নহ'ব বুলি ভাবিলোঁ ভৱিষ্যতে এইটো মোৰ পৰিকল্পনাৰ ভিতৰত আছে ইফালে ব্যতিক্ৰমী ৰূপত দেখা গ'ল মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰক্ষীক চুৰিয়া পিন্ধি সত্ৰত প্ৰৱেশ কৰিলে নিৰাপত্তাৰক্ষীয়ে এইদৰেই মুখ্যমন্ত্ৰীৰ উপস্থিতিত হোলীৰ আনন্দ ললে বৰপেটাৰ ৰাইজে গুৱাহাটীৰ পৰা বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট